हेलो एभ्रिवान সকলোকে মোৰ এটা মিনি ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আজি মা দেউতা মই আৰু ভণ্টি আমি আহি আছোঁ উৰিয়াগাঁও বাইপাছ চকলৈ। যিহেতু উৰিয়াগাঁও বাইপাছতে আছে আমাৰ মাৰ ফ্ৰেণ্ড ৰুণু আণ্টিহঁতৰ ঘৰ। এয়া আহি পালোহি আণ্টিহঁতৰ ঘৰ আৰু আণ্টিহঁতৰ ঘৰৰ ফ্ৰণ্টত আছে এই ভাগ শিৱস্থান আৰু এই শিৱস্থান ভাগত খুব ধুনীয়াকৈ আণ্টিহঁতে শিৱৰাত্ৰি উদযাপন কৰে। দিহা নামৰ দল আনে, আমন্ত্ৰণ কৰে। এইবাৰ পিছে মৰিগাঁৱৰ পৰা অহা দলটি অলপ পলম হোৱাৰ বাবে আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু এয়া শিৱস্থান ভাগত ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ, সেৱা কৰিলোঁ আৰু আমাক প্ৰসাদ লগতে ভাঙৰ লাডু দিলে। আপোনালোকে পিছে খাইছেনে জনাবচোন। মই হ'লে নাই খোৱা, যোৱাবাৰ মোৰ খুবেই অৱস্থাটো বেয়া হৈ গ'ল আৰু কাৰ কাৰ হৈছে এনে অৱস্থা বেয়া আৰু এই ভয়তে নোখোৱাকৈ থকা ক'ব দেই, কমেণ্ট কৰিব। এয়া আমি তাৰপিছতে খিচিৰি খাবলৈ আহিলোঁ আৰু খিচিৰি দিলে, খুব ধুনীয়া টেষ্টি খিচিৰি, খুবেই ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকে মোৰ মিনি ব্লগটো চায়ো খুব ভাল পালে। আপোনালোকৰ শিৱৰাত্ৰি কেনে গ'ল? আশা কৰোঁ সকলোৰে শিৱৰাত্ৰি ধুনীয়াকৈ সেৱা কৰা হ'ল আৰু ভগৱানে যাতে সকলোৰে ভাল হয় তাৰে কামনা কৰিলোঁ। থেংকছ ফৰ ৱাচিং মাই চেনেল। বা